অহনবৰ কাজিৰঙা লোকসভা সমষ্টিৰ বৰপথাৰত বিজেপিৰ হৈ নিৰ্বাচনী ৰণডংকা বজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী শৰ্মাই বৰপথাৰত নিৰ্মিত অস্থায়ী হেলিপেডত অৱতৰণ কৰাৰ পাছতেই পুষ্পবৃষ্টিৰে সহস্ৰাধিক লোকে উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰীগৰাকীক বিশেষ বাহনেৰে শোভাযাত্ৰা কৰি আগবঢ়াই আনে বৰপথাৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈ। সভাত প্ৰায় 10 সহস্ৰাধিক জনতাই সম্বোধন কৰে মুখ্যমন্ত্ৰীক। সভাত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ বীৰেন বৈশ্যৰ লগতে জিলা পৰ্যায়ৰ নেতাসকল উপস্থিত থাকে। তেতিয়া মই কৈছিলো বৰপথাৰত আকৌ এবাৰ আহিম আৰু আজি মই বৰপথাৰত আহিলো। সকলোকে বহাগ বিহুৰ আগতীয়া শুভেচ্ছা জনালো। ফাংচন হ'বনে নাই বৰপথাৰত বহাগ বিহু? হ'ব? ঠিক আছে, এইবাৰ আৰু ভাল কৰি হ'ব। ঠিক আছে, আজি আপোনালোক সকলোৱে জানে যে নিৰ্বাচনৰ বতৰ। অহা 19 তাৰিখে আমি লোকসভা নিৰ্বাচনত ভোট দিম। আগতে সৰুপথাৰ সমষ্টি নাম আছিলে কলিয়াবৰ লোকসভা। এইবাৰ সমষ্টিৰ অলপ পৰিৱৰ্তন হ'ল আৰু আমাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ নাম হ'ল কাজিৰঙা। আৰু প্ৰথমবাৰ আমি কাজিৰঙা সমষ্টিৰ বাবে ব্যুৰো ৰিপৰ্ট টক্স অফ 24 ইণ্ডিয়া।